MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। 2 জানুৱাৰী মঙলবাৰে যোৰহাট চহৰত জন্ম লাভ কৰিলে এণ্টাৰনেল ফেশ্বন একাডেমী নামেৰে এটি প্ৰতিষ্ঠান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। 2 জানুৱাৰী মঙলবাৰে যোৰহাট চহৰত জন্ম লাভ কৰিলে এণ্টাৰনেল ফেশ্বন একাডেমী নামেৰে এটি প্ৰতিষ্ঠান। প্ৰথমে নিউজ নাও চেনেললৈ মই নৱবৰ্ষৰ ইংৰাজী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ আজি শুভক্ষণত আমাৰ এণ্টাৰনেল ফেশ্বন একাডেমী অনুষ্ঠান কৰা এই শুভ অনুষ্ঠানখনত যিসকল ৰাইজে উপস্থিত হৈছে, যিসকলে প্ৰতিযোগিতাত উপস্থিত হৈছে তাৰ কাৰণে অশেষ ধন্যবাদ তেওঁলোককো। আৰু আমাৰ এই একাডেমীখন আমি 2 জানুৱাৰী ইংৰাজী নৱবৰ্ষৰ 2 জানুৱাৰী 2024 চনত অপেনিং কৰিছোঁ। এই একাডেমীখনত আমি 5টা শাখাত অনুষ্ঠিত কৰিছোঁ। ফাৰ্ষ্ট অফ অল হৈছে মডেলিংটো আমাৰ মূল লক্ষ্য হৈছে। তাৰপাছত হৈছে তাত আপোনাৰ মেকআপ শিকিব পাৰিব, ডিজাইনিং শিকিব পাৰিব, কাটিং আৰু এম্ব্ৰইডাৰী শিকিব পাৰিব। ইয়াৰ পৰা মানুহখিনি মহিলাসকলৰ স্বাৱলম্বীৰ বাবে আমি এনেকুৱা এটা প্ৰচেছ আমি হাতত লৈছোঁ। তেওঁলোক ঘৰত থাকিব, কিছুমানে ইয়াতে আহি অলপ কৰিব পাৰিব আজৰি সময়কণত থকাতকৈ। আৰু ভাবিছোঁ ইয়াত যিখিনি প্ৰতিযোগী আছে আমাৰ মাজত, এই প্ৰতিযোগীসকলে ইয়াত যিহেতু এডমিশ্যন জইন কৰিছে অলৰেডি, সেই এডমিশ্যনৰ উপৰিও আমি তেওঁলোককো বিভিন্ন ইয়াতকৈ এটা ভাল পদক্ষেপলৈ আগবঢ়াই নিবলৈ আমি প্ৰস্তুত কৰাইছোঁ তেওঁলোকক। যিহেতু এতিয়া 2024 চনত আমাৰ আপকামিং বহুত ভাল ভাল ইণ্টাৰনেশ্যনেল শ্ব' আহি আছে, তো সেই শ্ব'খিনিৰ লগত তেওঁলোকক আমি ৰিলেটেড কৰাম বুলি ভাবিছোঁ। সিমানে ভাল লাগিলে আপোনালোক সকলোকে লগ পাই। উল্লেখযোগ্য যে যোৰহাট চহৰৰ কৃষ্ণভাণ্ডাৰ ফিল্ডৰ কাষত কৃষ্ণনগৰত ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনটিৰ এটি পবিত্ৰ ক্ষণত জন্ম লাভ কৰিলে এণ্টাৰনেল ফেশ্বন একাডেমী নামেৰে এটি প্ৰতিষ্ঠান। আজি ইণ্টাৰনেল ফেশ্বন গ্ৰুপে ইণ্টাৰনেল ফেশ্বন একাডেমী বুলি এখন একাডেমী প্ৰস্তুত কৰিছে ইয়াতে, আৰু খুব ধুনীয়া সুবিধা তেওঁলোকে প্ৰদান কৰিছে। মেকআপৰ লগতে কাটিং আৰু মডেলিং সকলোখিনি সুবিধা তেওঁলোকে প্ৰদান কৰিছে। বহুত এটা ধুনীয়া সুবিধা, ইয়াৰ পৰা যথেষ্টখিনি মানে স্বাৱলম্বী হ'ব পাৰিব মহিলাসকল। আৰু ভাল লাগিছে যথেষ্ট আহক যিসকলে মডেলিং শিকিব বিচাৰিছে, কাটিং টেকনিক শিকিব বিচাৰিছে বা মেকআপৰ লগত জড়িত হ'ব বিচাৰিছে, তেওঁলোকৰ বাবে বিৰাট ধুনীয়া এটা সুবিধা আগবঢ়াইছে। গতিকে আহক, যোগাযোগ কৰক, তেওঁলোককো সহায় কৰক আৰু তেওঁলোকৰ পৰা স্বাৱলম্বী হওক। ধন্যবাদ। উল্লেখযোগ্য যে উদীয়মান প্ৰফেশ্যনেল মডেল তথা কিডছ গ্ৰুমিং মেণ্টৰ নিহাজ তানভীৰ আৰু প্ৰফেশ্যনেল মডেল তথা গ্ৰুমিং মেণ্টৰ মিণ্টু ভৰালীৰ উদ্যোগত জন্ম লাভ কৰা প্ৰতিষ্ঠানটিত 2 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এটি বিনামূলীয়া মডেলিং ৱৰ্কশ্বপ আৰু ফটোশ্বুট তথা মেকআপৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে উদীয়মান যুৱকদ্বয় তথা স্বত্বাধিকাৰী নিহাজ তানভীৰ আৰু মিণ্টু ভৰালীয়ে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।